বন্ধুসকল, এইজোপা ভতৰা বা কিছুমানে হৈছে এৰেনা চাপ। আৰু ইয়াক কি কামত ব্যৱহাৰ কৰা হয়? ইয়াৰ যিডাল ঠাৰি এইডাল ল'ব লাগে, দাঁতোন হিচাপত বনাব লাগে আৰু দাঁত মাজিব লাগে। তেতিয়া যিবিলাকৰ গুৰি দাঁতে তেজ ওলায় বা দাঁত লৰে ঢিলা হয়, সেইসকলে ইয়াৰ ঠাৰিডাল ইমানমান কাটি দাঁতোন বনাব লাগে আৰু দাঁত মাজিব লাগে। তেতিয়া দাঁত টাইট হয়। আৰু ইয়াত চাওক, আঠা ওলাব ইয়াত যদি ছিঙি দিয়া হয়। এনেকৈ ইয়াত আঠা ওলাইছে চাওক। এই আঠাবিধ নিশ্চয় আপোনালোকে মনত আছে, এনেকৈ পাতখিলা দি লৈ ইয়াতে পৰিব দিয়া হয়। এইটো চাওক পৰিছে। তাৰপিছত ইয়াৰ পৰা সৰু সুৰা বেলুন ওলাব, ফুকি দিলে এডাল সৰুকৈ বন এডাল লৈ লয়, তাৰপিছত ফুকি দিব লাগে। তেতিয়া ইয়াৰ পৰা বাবলছ ওলায়। মানে এয়া হৈছে সেই গছ পুলিটো। ইয়াৰ ৰুবলৈ হ'লে আপুনি ইয়াত যিকোনো এটা থান গজি দিলে হৈ যায়। আৰু ইয়াৰ ঔষধি গুণ আছে বাৰু, কেতিয়াবা বিতংকৈ ভিডিঅ'ত ক'ম। ধন্যবাদ।